নমস্কাৰ, মই ৰফিকুল ইছলাম। আজি চিৰ বিষয়ে আৰু এটা ভিডিঅ' লৈ আহিলোঁ, কিয়নো এজনে কমেণ্ট কৰিছিলে যে চিৰ উচ্চাৰণ CH আৰু চি অকল চি লগতে CH থাকিলে চিৰ উচ্চাৰণ ক'ত কেনেদৰে হয় সেই বিষয়ে আজি এই ভিডিঅ'টো লৈ আহিছোঁ। গতিকে তোমালোকে স্কিপ নকৰাকৈ চাবা আৰু তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো দবাই দিবা। গতিকে চোৱাচোন, ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চোৱা, একেবাৰে চিৰ বিষয়ে একেবাৰে প্ৰথমৰ পৰা আলোচনা কৰি আছোঁ। চোৱা, যদি চিৰ পিছত যদি এ অ ইউ এই তিনিটা ভাৱেল থাকে, এ অ ইউ, তেতিয়াহ'লে চিৰ যিটো উচ্চাৰণ হ'ব, চাউণ্ড হ'ব, এইটো ক হ'ব। আকৌ চিৰ পিছত যদি ই আই ৱাই এই তিনিটা ভাৱেল থাকে, ৱাইও এটা ভাৱেল হয়, ছেমি ভাৱেল। যদি ই আই ৱাই এই তিনিটা ভাৱেল থাকে, তেতিয়াহ'লে চিৰ যিটো চাউণ্ড হ'ব প্ৰথম স্বৰ দৰে হ'ব, স্বৰ দৰে হ'ব। হ'ল, গতিকে ইয়াৰ বিষয়ে আলোচনা কৰি CH মানে CH একেলগত থাকিলে ইয়াৰ চাউণ্ড কেনেকৈ হয়, ইয়াৰ বিষয়ে ইয়াতে দেখুৱাই দিম। চোৱা, এতিয়া চোৱা যে CAR খাৰ, CAF খেপ, CACTUS কেকটাছ। ইয়াত চোৱা, চিৰ পিছত গোটেইটোতে এ আছে, এ আছে, এ আছে। হ'ল, তেতিয়াহ'লে চিৰ চাউণ্ড ইয়াত কি হৈ আছে? ক হৈ আছে। ইয়াত চিৰ চাউণ্ড ক হৈ আছে, গোটেইকেইটাতে চিৰ চাউণ্ড ক হৈ আছে। হ'ল, তাৰমানে ইয়াৰ পৰা আমি কি গম পালোঁ যে চিৰ পিছত এ থাকিলে চি ক হ'ব। ইয়াত চোৱা, COD কোড, COFFE কফি। ইয়াতো চোৱা যে কালাৰ, এইকেইটাতো চোৱা যে চিৰ পিছত অ আছে, চিৰ পিছত অ আছে, চিৰ পিছত অ আছে, আৰু চিৰ পিছত অ থাকিলেও চিৰ উচ্চাৰণ কয়েই হ'ব। হ'ল, ইয়াত চোৱা, কাট, টিউব, কালচাৰ্ড, এই গোটেইকেইটা চোৱা চিৰ পিছত কি আছে? ইউ আছে। তাৰমানে আমি কি গম পালোঁ যে চিৰ পিছত যদি এ অ ইউ এই তিনিটা ভাৱেল থাকে, তেতিয়াহ'লে চিৰ চাউণ্ড ক হ'ব। যেনেকৈ ইয়াত চোৱা, ইয়াত মই উদাহৰণকেইটা দি দিছোঁ। চোৱা যে চিৰ পিছত ইয়াত এ আছে, এইবিলাকত চোৱা চিৰ পিছত অ আছে, এইবিলাকত চোৱা চিৰ পিছত ইউ আছে। হ'ল, এতিয়া আমি চিৰ পিছত ই আই ৱাই থাকিলে চিৰ উচ্চাৰণ প্ৰথম স্বৰ হয়। এই উদাহৰণটো চাওঁ আহা। ইয়াত চোৱা যে CITY চিটি, CINEMA চিনেমা। ইয়াত চোৱা চিৰ পিছত আই আছে, চিৰ চাউণ্ড প্ৰথম স্বৰ দৰে হৈছে। ইয়াতো চোৱা চিৰ পিছত আই আছে, চিৰ চাউণ্ড প্ৰথম স্বৰ দৰে হৈছে। আকৌ চোৱা CELL চেল, CENTRL চেন্ট্ৰেল। আকৌ চোৱা ইয়াতো চিৰ পিছত ই আছে, আকৌ চোৱা চিৰ চাউণ্ড কি এনেকৈ হৈছে? প্ৰথম স্বৰ দৰে হৈ আছে। ইয়াত চোৱা এজেঞ্চি, বাইচাইকেল। তাৰমানে আকৌ চোৱা চিৰ পিছত যদি ৱাই থাকে আৰু তাৰ পিছতো চিৰ পিছত ৱাই থাকিলে চি কি হয়? প্ৰথম স্বৰ দৰে হয়। তাৰমানে ইয়াত চোৱা শেষত আছে চি, এজেঞ্চি, বাইচাইকেল। ইয়াতো চোৱা চিৰ পিছত ৱাই আছে, এইটো চি প্ৰথম স্বৰী হৈছে। হ'ল, তেতিয়াহ'লে আমি এই নিয়মখন আমি দেখিলোঁ যে চিৰ পিছত যদি এই তিনিটা থাকে ভাৱেল, তেতিয়াহ'লে ক, আৰু চিৰ পিছত যদি এই তিনিটা ভাৱেল থাকে ই আই ৱাই, তেতিয়াহ'লে চি প্ৰথম স্বৰ। এতিয়া আমি CH লৈ চাম। চোৱাচোন, ইয়াত চোৱা CHৰ নিয়ম চোৱা। ইয়াত চোৱা CHANGE চেঞ্জ, চেঞ্জ। ইয়াত চোৱা যে CHৰ পিছত এ আছে। ইয়াত চোৱা CHAMBER চেম্বাৰ। ইয়াত চোৱা CHৰ পিছত এ আছে। ইয়াত চোৱা চেলেঞ্জ, ইয়াত CHৰ পিছত এ আছে। তাৰমানে ইয়াত চোৱা যে প্ৰথমত যিটো আমি চাইছিলোঁ যে চিৰ পিছত যদি এ থাকে, তেতিয়াহ'লে চি কি হয়? কৰ দৰে চাউণ্ড হয়। হ'ল, আৰু চিৰ পিছত ইয়াত চোৱা এই আছে, কিন্তু ইয়াত কি হৈ আছে? প্ৰথম স্বৰ দৰে হৈ আছে। ইয়াতো চোৱা প্ৰথম স্বৰেই হৈ আছে, কিন্তু চোৱা চিৰ পিছততো ভাৱেল যিটো আছে এইটো এই আছে, কিন্তু চাউণ্ডটো চেঞ্জ হৈ গ'ল। আগত হৈছিলে কি ক, এতিয়া হৈ আছে কি? প্ৰথম স্বৰ। হ'ল, গোটেইকেইটাতে চোৱা প্ৰথম স্বৰ দৰে হৈ আছে, কিয়নো চিৰ লগত এইচ আছে। তাৰমানে যদি চি আৰু এইচ লগত এ থাকে, তেতিয়াহ'লে ইয়াত এৰ চাউণ্ড কি হ'ব? প্ৰথম স্বৰ হ'ব। হ'ল, তাৰমানে চোৱা চেঞ্জ, চেম্বাৰ, চেলেঞ্জ। তাৰমানে CHৰ লগত এ থাকিলে চিৰ চাউণ্ড প্ৰথম স্বৰ হ'ব। হ'ল, এতিয়া চোৱা CHURCH চাৰ্চ, চাৰ্চ। ইয়াত চোৱা CHUNK চাং, CPARACHUT পেৰাচুট। ইয়াত চোৱা চিৰ পিছত ইয়াত ইউ আছে, ইয়াতো চিৰ পিছত ইউ আছে। হ'ল, আগৰ যিটো
চিৰ সাউন্ড চাইছিলো যে চিৰ পিছত ইউ থাকিলে চি ক হয় কিন্তু সম্পূৰ্ণ ইয়াত যোৱা একদম হলনি হৈ গল যে চিৰ পিছত ইয়াত চোৱা যেটো ভাৱেল আছে এটোটো ইউই আছে কিন্তু চি ইয়াত প্ৰথম সই হৈ আছে কিয়নো চিৰ লগত এইচ আছে চোৱা মুঠতে চিৰ লগত এইচ থাকিলে যিগিটা ভাৱেলে চি এ ক বনাইছিলে এইগিটা ভাৱেলে চি আকু প্ৰথম স বনাই দিব হল ইয়াত চোৱা এতিয়া CHOP shop CHOOS choose হল তেতিয়ালে আমি গম পালো যে চিৰ পিছত যদি এ অ ইউ এই তিনটা ভাৱেল থাকে তেতিয়া হলে সি প্ৰথম সও হয় কিন্তু চিৰ লগত কি হ'ব লাগিব এইচ এটা হ'ব লাগিব চিৰ লগত এইচ এটা হ'ব লাগিব তেতিয়া হলে হে চিৰ লগত যদি এইচ থাকে তেতিয়া হলে ভাৱেল যদি এ অ ইউ থাকে তেতিয়াও সি এ প্ৰথম স হয় আৰু যদি এই এইচ টো নাথাকে তেতিয়া হলে সি এ সি পিছত এই তিনটা ভাৱেল থাকিলে সি ক হ'ব এইখিনি বুজি পাইছে তে নেক্সট চোৱাচোন ইয়াত চোৱা CHR যদি CH আছে লগতে R আছে তেতিয়া হলে চিৰ সাউন্ড কেনেকৈ হ'ব চোৱা ইয়াত চোৱা CHR OME ক্ৰোম ইয়াত চোৱা যেটো C আছে CH আছে আকু O আছে O থকা মানে C লগত H থকাৰ পিছতো O আছে কিন্তু ইয়াত H থকাৰ পিছতো C কি হোৱা নাই প্ৰথম স হোৱা নাই কি হৈছে কৰ দৰে সাউন্ড আহি আছে তাৰ মানে লগত R আছে এটো কাৰণে চিৰ সাউন্ড ইয়াত কৰ দৰে সাউন্ড আহি আছে কিয়নো only CH2 থাকিলে যদি R না থাকিলে হেতেন তেতিয়া হলে C এ এটো প্ৰথম সই হল হেতেন কিন্তু লগতে R আছে এটো কাৰণে C আৰু H এ মিলাই কি হৈছে কয় সাউন্ড হৈছে তাৰ মানে ক আৰু যেটো R আছে মানে C আৰু R এই দুটাক একেলগ কৰি দিছে তাৰ মানে C এ ক R এৰ কাৰেক্ট হল ইয়াত চোৱা CHROMATIC ক্ৰোমেটিক হল ইয়াত চোৱা CH এ কি হৈছে CHR আছে মানে মুঠতে H টো সাইলেন্ট হৈ গল আৰু C আৰু R এই দুটা যোগ হৈ গল হল যেনেকৈ মই ইয়াত দেখাই দিছো চোৱা এনেকুৱা C এ কি হল ক আৰু যেটো R আছে R এ হৈ গল ৰ তেতিয়া দুটা মিলাই কি হৈ গল কাৰেক্ট ৰ আৰু মাজত H টো কি হৈ গল সাইলেন্ট থাকি গল এটা ইয়াত চোৱা খ্ৰাইষ্ট ইয়াত চোৱা যে CHR আছে কিন্তু ইয়াত এই CH আছে তাৰ পিছতো ইয়াত I আছে কিন্তু ইয়াত R এটা থকাৰ কাৰণে C কৈ হৈছে খ্ৰাইষ্ট এছৱা ক্ৰিসমাস হল ইয়াত CHRISTMAS ক্ৰিসমাস ইয়াত চোৱা যে H আছে C লগত H আছে কিন্তু তথাপিও C প্ৰথম সো হোৱা নাই C কৈ হৈছে কিয়নো তাৰ পিছত R আছে হল যে CH কিন্তু চোৱা যে CH এর পিছত ইয়াত কিন্তু R নাই CH এর পিছত R নাই তথাপিও C কিন্তু ইয়াত কৈ হৈছে কিয়নো যেটো ভাৱেল আছে এই ভাৱেলৰ পিছত R আছে বুজি পাইছা ভাৱেলৰ পিছত R আছে এইটো কাৰণে ইয়াত C এ CH কি হৈছে কৈ হৈছে বুজি পাইছা তাৰ মানে ভাৱেলৰ পিছত R থাকিলো এনেকুৱা উচ্চাৰণ চেঞ্জ হৈ যায় যেনেকৈ এটো কৈষ্টাৰ ইয়াত চোৱা CH আছে ভাৱেলৰ পিছত R আছে এটো কাৰণে CH এ ক হৈছে হল যেনেকৈ চোৱা CH আছে O আছে কিন্তু ভাৱেল নাই কাৰণে ইয়াৰ সাউন্ডটো প্ৰথম স হৈছে কিন্তু ইয়াত ভাৱেল থকাৰ কাৰণে ক হৈ গল এই R থকাৰ কাৰণে ইয়াৰ এটো ক হৈ গল হল এতিয়া চোৱা এজনে কমেন্ট কৰিছিলে যে এই যেটো অড আছে এই অটো এটো CH এ প্ৰথম স হ'ব লাগিছিল এটো কেমিষ্ট্ৰি কি হৈছে চোৱা তোমাৰ এই উদাহৰণৰ দ্বাৰা আৰু এটা উদাহৰণ মই লিখি দিছো ক্যাৰেক্টাৰ ইয়াতো C আৰু H আছে কিন্তু ইয়াত ক হৈছে ইয়াতো CH আছে ইয়াতো ক হৈছে প্ৰথম স হ'ব লাগিছিল ক হৈছে মুঠতে এটো হল এটা তোমাৰ এনো কিছুমান অড আছে যিবোৰ অড নিয়মৰ ভিতৰত নপৰে তেনে কিছুমান অডবোৰ বেছি নাই এই দুই এটা এনেকুৱা অড থাকে যেটো তোমালোকে মুখস্থ কৰি লবা তেতিয়া হলে আৰু বেছি ভাল হ'ব কিয়নো সব অড মানে মুঠতে তোমালোকে নাই যেটো নিয়ম দিছো 90% অড তোমালোকে হেতু নিয়মত পঢ়িব পাৰিবা আৰু বাকি 10% অকন কিবা এটা হ'ব পাৰে তেল হেই কাৰণে কৈছো যে কিছুমান এনেকুৱা অড আছে যেটো তোমালোকে মুখস্থ বা পঢ়িলে নিজে নিজে আহি যাব তেনেকৈ এটো তুমি দিছিলা কেমিষ্ট্ৰি মই এটা দি দিছো ক্যাৰেক্টাৰ হল গতিকে আজি ভিডিওটি মানে ধন্যবাদ